নমস্কাৰ, মোৰ নাম নাজমিন আৰা আখতাৰ। ফেৰেংগাডৰ সৌজন্যত যি এয়া মৰমলেন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, তাক সেয়া যথেষ্ট এটা বহুত ভাল এটা পদক্ষেপ লোৱা হৈছে আৰু এনেকুৱা পদক্ষেপ আহি থাকিব লাগে, হৈ থাকিব লাগে। মানুহে তেতিয়া অলপ কিতাপ পঢ়াৰো বহুতখিনি আপোনাৰ আগ্ৰহ বাঢ়ে, পৰিৱেশ সৃষ্টি হয় আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত থাকিলে মানে তেওঁলোকৰ পৰা আমি বহুতখিনি বস্তু মানে সিঁচৰিত কৰিব পাৰোঁ। যেনেকৈ যদি তেওঁলোকক আমি দেখাওঁ যে আমি পঢ়োঁ কিতাপ, তো তেওঁলোকেও মানে পঢ়িবলৈ অলপ আগ্ৰহ কৰিব। তেনেকৈ এটা ব্যতিক্ৰম এটা আহিব চেষ্টা মানে কৰি আছে ফেৰেংগাদাৱে। আজি মই দুখন কিতাপ লৈছোঁ। এখন হৈছে আপোনাৰ মৃণাল কলিতা দেৱৰ পৰা বকুল ফুলৰ দৰে, আৰু এখন লৈছোঁ মই মাৰ্টিন গাস্কিলৰ সৌজন্যত মানে অনুবাদিত কৰিছে আমাৰ আমিনুৰ ৰহমানে, তেখেতৰ আশাবাদী মন আৰু সাফল্য। এই দুখন কিতাপ আজি লৈছোঁ। আশা কৰোঁ মই নিশ্চয় ইয়াৰ পাছত আৰু ল'বলৈ মানে চেষ্টা কৰিম, আৰু মই সকলোকে কওঁ যাতে মানে গ্ৰন্থমেলাত আহক আৰু তেওঁলোকেও যাতে কিতাপ পঢ়াত মানে অলপ মন পুতি দিয়ে। মই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আপোনাৰ ফাৰ্ষ্ট ক্লাছ পাছ কৰিলোঁ।